নমস্কাৰ বন্ধুসকল, প্ৰজ্ঞান ইউনিভাৰ্ছ চেনেলত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত মেষ ৰাশিৰ বাবে অতি বিশেষ হ'বলৈ গৈ আছে, কাৰণ আজি আমি কথা পাতিম এক বিৰল আৰু শক্তিশালী যুগ, যিয়ে জীৱনৰ গতিপথ সলনি কৰাৰ সম্ভাৱনা আছে। এই যুগৰ নাম হ'ল ত্ৰিগ্ৰহী যুগ, আৰু এই ত্ৰিগ্ৰহী যুগত গ্ৰহৰ সেনাপতি মংগল গ্ৰহ আপোনাৰ দশম ঘৰত কৰ্মস্থলীত প্ৰৱেশ হৈ আছে। ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব চাকৰি, পদোন্নতি, ব্যৱসায়, চৰকাৰী কাম, সন্মান, নেতৃত্বৰ ক্ষমতা। যদি আপোনাৰ ৰাশি মেষ ৰাশি হয়, তেন্তে বা আপোনাৰ ৰাশিফলত মেষ ৰাশি, চন্দ্ৰ বা সূৰ্য আছে, তাৰপিছত এই ভিডিঅ'টোত শেষলৈকে চাওক। ত্ৰিগ্ৰহী যুগ কি? আজি যদি আমি সম্পূৰ্ণ জ্যোতিষৰ যদি কওঁতো হ'লে আপোনাৰ জ্যোতিষৰ মতে কোৱা হৈছে যে যেতিয়া তিনিটা গ্ৰহ একত্ৰিত হয়, তিনিটা গ্ৰহ যেতিয়া একত্ৰিত হয়, এটা ঘৰ থাকে, তেওঁলোকৰ সংযুক্ত প্ৰভাৱ প্ৰয়োগ কৰিবলৈ ইয়াক কোৱা হয় ত্ৰিগ্ৰহী যুগ। আৰু ত্ৰিগ্ৰহী যুগ সাধাৰণ নহয়, ইয়াৰ ক্ষমতা আছে হঠাৎ পৰিৱৰ্তন, সৌভাগ্যৰ জাগৰণ, সংগ্ৰামৰ পিছত সফলতা, উচ্চ পদবী আৰু প্ৰতিপত্তি এজন ব্যক্তিৰ জীৱনত। কিন্তু এই যুগে কেৱল ফল দিয়ে যেতিয়া শক্তিশালী গ্ৰহ জড়িত হৈ থাকে, আৰু এই সময়ত এই যুগত অন্তৰ্ভুক্ত মংগল গ্ৰহ, আৰু মংগল গ্ৰহৰ গুৰুত্ব বিশেষকৈ মেষ ৰাশিৰ বাবে। মংগল গ্ৰহই প্ৰতিনিধিত্ব কৰে বুলি কোৱা হয়, কাৰণ সাহস, শক্তি, নেতৃত্ব, সিদ্ধান্ত গ্ৰহণ কৰা শক্তি, আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি জানেনে, মংগল গ্ৰহই মেষ ৰাশিত শাসন কৰে, আৰু ই মংগল গ্ৰহৰ নিজৰ ৰাশি। ইয়াৰ অৰ্থ হ'ল ইয়াত মংগল গ্ৰহৰ পূৰ্ণ শক্তি, আৰু ই দুৰ্বল নহয়, আৰু ইয়াৰ ফলত ফলাফল পোৱাৰ পলম নহয়। দশম স্থানৰ জ্যোতিষীয় তাৎপৰ্য: দশম ঘৰৰ নাম কৰ্মৰ ঘৰ, কেৰিয়াৰ, চাকৰি, ব্যৱসায়, পদ, সুনাম, সমাজত স্বীকৃতি। দশমৰ সদন যেতিয়া শক্তিশালী হয়, এজন ব্যক্তি উচ্চ স্থানলৈ উঠি যায়, খ্যাতি আৰু সন্মান অৰ্জন কৰে, আৰু মানুহে তেওঁৰ কথা শুনে। আৰু এতিয়া ভাবি চাওক যে মংগল গ্ৰহৰ ত্ৰিগ্ৰহী যুগ, দশম ঘৰ তিনিওটা একেলগে। এই যুগৰ সামগ্ৰিক প্ৰভাৱ মেষ ৰাশিৰ ওপৰত পৰিবলৈ গৈ আছে। আৰু এতিয়া কথা কওঁ যে মেষ ৰাশিৰ জীৱনত যি আশা কৰা পৰিৱৰ্তন কিনো আছে। শক্তি আৰু আত্মবিশ্বাস প্ৰচণ্ড বৃদ্ধি এই সময়ত মেষ ৰাশিৰ অনুভৱ হ'ব। আগৰ তুলনাত অধিক সক্ৰিয়, আগৰ তুলনাত অধিক সাহসী, আগৰ তুলনাত অধিক আত্মনিৰ্ভৰশীল। আপোনাৰ যি ভয় আছিল সেয়া নাইকিয়া হৈ যাব। আপোনাৰ যিকোনো দ্বিধাবোধ নোহোৱা হৈ যাব। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা বাঢ়িব। নিজৰ ভিতৰতে এক বেলেগ ধৰণৰ শক্তি অনুভৱ কৰিব। এতিয়া জানো আহক যে এই যুগে কৰ্মসংস্থাপনত থকা যিসকল আমাৰ জাতক জাতিকা আছে, তেখেতসকলৰ পদোন্নতিৰ সম্ভাৱনা দেখা গৈছে, যে প্ৰবল সম্ভাৱনা আছে। আৰু যদি আপুনি জড়িত হৈ আছে, ধৰি লওক ব্যক্তিগত চাকৰি, চৰকাৰী চাকৰি, PSU, বেংক, ৰেলৱে, আৰক্ষী, প্ৰশাসন, তাৰপিছত এইবাৰ আপোনাৰ কেৰিয়াৰত এক বুষ্ট দিবলৈ গৈ আছে। আপোনাৰ বছ আপোনাৰ কামত সন্তুষ্ট হ'ব, আপোনাৰ দায়িত্ব বাঢ়িব, আপুনি লাভ কৰিব প্ৰমোশ্যন, আপোনাৰ দৰমহা বাঢ়িব। যিসকলে চেষ্টা কৰি আছে সাক্ষাৎকাৰ, বদলি, নতুন চাকৰি, তেখেতসকলে সফলতা পাব। আৰু ব্যৱসায়ী যিসকল আমাৰ বন্ধু বান্ধৱী আছে, আপোনালোকৰ বাবে সোণালী সময় এইটো হয়। আৰু মেষ ৰাশিৰ ব্যৱসায়িকসকলৰ বাবে যদি চোৱা হয়, নতুন প্ৰকল্প আহিব পাৰে, ডাঙৰ ক্লায়েণ্ট, চৰকাৰী নিবিদা, বিদেশী যোগাযোগ, আৰু এইখিনি সফলতাৰ প্ৰবল সম্ভাৱনা আছে। আৰু যিসকল নেকি আপোনাৰ ৰিয়েল ইষ্টেট, নিৰ্মাণ, যন্ত্ৰপাতি, লোহাট, তাৰপিছত কাৰিকৰী ক্ষেত্ৰত, পৰিবহণ, এইখিনি ক্ষেত্ৰত জড়িত আছে, তেখেতসকলৰ বিশেষকৈ লাভৱান হ'ব। আপোনাৰ যি ধন আপোনাৰ আবদ্ধ হৈ আছে, এইখিনি আপুনি ঘূৰাই পাব পাৰে। আপোনাৰ লোকচানৰ যিখিনি লোকচান হৈ আছিলে, এইখিনি ক্ষতিপূৰণ দিয়া হ'ব। আপোনাৰ ব্যৱসায়ৰ গতি আপুনি লাভ কৰিব। আৰু চৰকাৰী কামতো আপোনাৰ সফলতা দেখা গৈছে, যে যদি আপোনাৰ ধৰি লওক আদালতৰ গোচৰ চলি আছে, ৰিয়েল ইষ্টেট, প্ৰশাসনিক ফাইল, চৰকাৰী অনুমতি দীৰ্ঘদিন ধৰি বিচাৰাধীন হৈ আছে, এই ত্ৰিগ্ৰহী যুগৰ প্ৰভাৱত ফল হয়তো ইতিবাচক সিদ্ধান্ত, চৰকাৰী সহায় সম্পূৰ্ণ হোৱাৰ লক্ষণ দেখা গৈছে। শ্ৰদ্ধা আৰু নেতৃত্ব
এই সময়ত মেঘ ৰাশিৰ জাতক জাতিকা নেতাৰ ভূমিকা গ্ৰহণ কৰিব। মানুহে আপোনাৰ পৰামৰ্শ মানি চলিব। সমাজত আপোনাৰ সুনাম বাঢ়িব। ৰাজনীতি, সামাজিক কাম, সংগঠনসমূহ, কাৰ্যালয়, আপোনাৰ প্ৰভাৱ সকলোতে বাঢ়িব। পৰিয়াল আৰু বৈবাহিক জীৱন যদি চাওঁ, যদিও এই যুগ মূলতঃ কেৰিয়াৰ আৰু কেন্দ্ৰিক, এতিয়ালৈকে পৰিয়ালৰ সহায়, পত্নীৰ সহায়, ঘৰতে লোৱা সিদ্ধান্ত আপোনাৰ পক্ষত হ'ব পাৰে। কিন্তু খং পৰিহাৰ কৰক, কিয়নো ইয়াৰ ফলত সম্পৰ্কত উত্তেজনা আহিব পাৰে। নেতিবাচক দিশ আৰু সাৱধানতা আনহাতে মংগল গ্ৰহে শক্তি দিয়ে, ই খঙো দিয়ে। খৰখেদা, ইগো, সংঘাত, ভুল সিদ্ধান্ত লোৱা, এইবোৰৰ পৰা আপুনি আঁতৰি থকাটো অতি প্ৰয়োজন। কিছুমান আপুনি মনত ৰাখিব যে মনত ৰখা উচিত যে ক্ষমতা কেৱল আশীৰ্বাদ, নিয়ন্ত্ৰিত হ'লে দীৰ্ঘহী যুগৰ প্ৰতি সম্পূৰ্ণ প্ৰতিক্ৰিয়া প্ৰদানৰ প্ৰতিকাৰ। যদি আমি চাওঁ, ভগৱানৰ আপুনি হনুমানক পূজা কৰক, মংগলবাৰ হনুমান চলিচা পাঠ কৰক, আপুনি সুন্দৰকাণ্ড আপুনি আবৃত্তি কৰিব পাৰে, ৰঙা ফুল আপুনি ভগৱানক আপুনি অৰ্পণ কৰক। শনি মংগলৰ শান্তিৰ কাৰণে আপুনি প্ৰতিকাৰ, কিছুমানে শনিবাৰৰ সৰিয়হ আপুনি তেলৰ বন্তি জ্বলাওক, কলা তিল দান কৰক, লোহা দান কৰক। আৰু মংগলৰ আপুনি বীজ মন্ত্ৰ আপুনি ওম ক্ৰাম ক্ৰীম ক্ৰাম চাহ ভমাই নম আপুনি 108 বাৰ আপুনি মন্ত্ৰ জপ কৰিব পাৰে। আৰু ৰত্ন, আজি যোগ্য জ্যোতিষৰ পৰামৰ্শ লৈ পেলাই আপুনি ৰত্ন ল'ব পাৰে। যেনে ধৰি লওক আপোনাৰ প্ৰবাল, যিটো ৰঙা প্ৰবাল, এইটো আপুনি ব্যৱহাৰ কৰিব পাৰে। কিন্তু যেতিয়ালৈকে আপুনি যোগ্য জ্যোতিষৰ পৰামৰ্শ নল'ব, তেতিয়ালৈকে কিন্তু আপুনি এই ৰত্নটো আপুনি ব্যৱহাৰ নকৰিব। আপুনি যোগ্য আপোনাৰ যিখিনি চিনাকি আছে, আপুনি তেখেতসকলৰ জ্যোতিষৰ পৰামৰ্শ এবাৰ লৈ ল'ব, যে মই প্ৰবাল পিন্ধিব বিচাৰিছোঁ, কেনেকৈ হ'ব, কি নাই, কোনটো প্ৰবাল ল'লে। কাৰণ আজি আপোনাৰ বিভিন্ন জেগাত আজি প্ৰবাল ৰত্ন বুলি ক'লে ডুপ্লিকেটো থাকে, তো আপোনালোকে সেইকাৰণে ধুনীয়াকৈ কথাখিনি পাতি পেলাই আপোনালোকে ব্যৱহাৰ কৰে। এই সময়ত এতিয়া আপোনাৰ ধৰি লওক কঠোৰ পৰিশ্ৰম, আজি সাহস দেখুৱাওক, সিদ্ধান্ত লোৱা পিছুৱাই নাযাব, কাৰণ গ্ৰহবোৰ আপোনাৰ পক্ষত আছে, ভাগ্য সক্ৰিয় আৰু সন্মুখত সুযোগ আছে। তো প্ৰিয় দৰ্শক, যিহেতু আপোনাৰ এই ত্ৰিগহী যুগৰ মাধ্যমত আজি আপোনাৰ যি মেঘ ৰাশিৰ ওপৰত যি প্ৰভাৱ দেখা গ'ল, তাৰ ওপৰত আমি আলোচনা কৰিলোঁ। তো গতিকে ভিডিঅ'টো আশা কৰিছোঁ আপোনালোকে ভাল লাগিলে। যদি ভিডিঅ'টো আপোনালোকক ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, আৰু মেঘ ৰাশি হওক, যিসকল আপোনালোকৰ বন্ধু বান্ধৱী আছে তেখেতসকলৰ লগত শ্বেয়াৰ কৰিব, আৰু কমেণ্টত আপোনালোকে জয় শনিদেৱ আপোনালোকে কমেণ্ট কৰিব পাৰে। আৰু আমাৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিব বুলি আশা থাকিলে, পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিলোঁ। ধন্যবাদ।